প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱা বা পাৰ্টিলৈ যোৱাৰ বিনিময়ত আপুনিও লাভ কৰিব পাৰে লাখ লাখ টকা। একো নকৰাকৈ লাখ লাখ টকা উপাৰ্জন কৰি আছে এজন লোকে। আপুনি নিশ্চয় জ্যেষ্ঠসকলৰ পৰা শুনিছে আৰু কিতাপ পত্ৰত পঢ়িছে যে এজন মানুহে টকা উপাৰ্জন কৰিবলৈ কাম কৰিব লাগিব। ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন হয়। কিন্তু যদি কোনোবাই কয় যে আপুনি একো নকৰাকৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে, তেন্তে আপোনাৰ বাৰু বিশ্বাস হ'বনে? জাপানত এজন ব্যক্তি আছে যিয়ে একো নকৰাকৈ মাহে লাখ লাখ টকা উপাৰ্জন কৰি আছে। তেওঁৰ কামৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনা কৰা হয়। একো নকৰাকৈ চৰ্চাত থকা এই ব্যক্তিজনৰ নাম শুজি মৰিমোটো। জাপানৰ শুজি মৰিমোটো নামৰ এই ব্যক্তিজনে কয় যে তেওঁ 2018 চনত টুইটাৰৰ জৰিয়তে এই ব্যৱসায় আৰম্ভ কৰিছিল। পোনপ্ৰথমে তেওঁ এটা পোষ্ট দিছিল আৰু মানুহক তেওঁৰ কামৰ বিষয়ে কৈছিল। প্ৰথমতে তেওঁ কোনো মাচুল লোৱা নাছিল, কিন্তু এতিয়া এটা কামৰ বাবে 6,000 পৰা 7,000 টকা লাভ কৰে। কিন্তু তেওঁৰ কামটো কি জানেনে? 39 বছৰীয়া শুজি মৰিমোটোৱে লোকসকলৰ সৈতে অকলে কেইঘণ্টামান পাৰ কৰিব লাগে। এই সেৱা তেওঁ পাৰ্টি, দুপৰীয়া আহাৰ বা অনুষ্ঠানলৈ যোৱাৰ বাবে দিয়া হয়। তেওঁ এই সময়ছোৱাত খাদ্য গ্ৰহণ কৰে, কিন্তু সন্মুখৰ ব্যক্তিজনে তেওঁক কিবা সুধিলেহে তেওঁ কথা কয়। তেওঁ প্ৰতিদিনে কমেও 3 পৰা 4জন এনে গ্ৰাহকৰ বাবে কাম কৰে। তেওঁ এজন গ্ৰাহকৰ পৰা এটা কামৰ বাবে চাৰ্জ হিচাপে 6,000 পৰা 7,000 টকা লয়। দৰাচলতে জাপানৰ জনসংখ্যা 37 নিযুততকৈও অধিক, কিন্তু ইয়াৰ বেছিভাগ চহৰত মানুহ কেৱল ব্যস্ততাৰ মাজত থাকে। তেওঁলোকৰ প্ৰিয়জনৰ বাবে সময় নাই। ইয়াৰ ফলত লাখ লাখ লোক অকলশৰে থাকিবলৈ বাধ্য হয়। এনে লোকসকলক কেতিয়াবা বহু ঠাইত কাৰোবাৰ প্ৰয়োজন হয়। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিমোটোৱে 2018 চনত এই অনন্য ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁৰ এতিয়া টুইটাৰত 2,50,000ৰো অধিক অনুসৰণকাৰী আছে। মৰিমোটোৱে 2018 চনৰ জুনত টুইটাৰত তেওঁৰ সেৱাৰ বিষয়ে আগবঢ়াই লিখিছিল যে তেওঁ নিজকে ভাড়াৰ বাবে সাজু কৰিছে। এনে এজন ব্যক্তি হিচাপে যি প্ৰকৃততে একো নকৰে। আপুনি অকলে বজাৰ কৰিবলৈ যোৱাটো বিৰক্তিকৰ অনুভৱ কৰে নেকি? আপোনাৰ দলৰ এজন খেলুৱৈৰ সংখ্যা কমি আছে নেকি? আপোনাক নিজৰ বাবে সময় দিবলৈ কাৰোবাৰ প্ৰয়োজন নেকি? আপোনাক ক'ৰবাত পাৰ্টিলৈ যাবলৈ কাৰোবাৰ প্ৰয়োজন নেকি? যদি হয়, তেন্তে মৰিমোটোৰ সৈতে যোগাযোগ কৰিবলৈও তেওঁ পোষ্ট কৰিছিল। কিন্তু তেওঁ এইটো স্পষ্ট কৰি দিছিল যে কাৰোবাৰ সৈতে সময় কটাওঁতে তেওঁ কেৱল সহজে কামহে কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল ডেস্ক, টাইমছ মিডিয়া 24।